নমস্কাৰ প্ৰিয় দৰ্শকসকল, ডিচেম্বৰ মাহৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। ডিচেম্বৰ মাহটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব? বিশেষকৈ ডিচেম্বৰ মাহত শুক্ৰ গ্ৰহ মিত্ৰগৃহী হৈ মঙ্গল গ্ৰহৰ পূৰ্ণ দৃষ্টিত থাকিব, যাৰ বাবে শুক্ৰ গ্ৰহৰ বলাবল দুগুণ বৃদ্ধি পাব। গতিকে শুক্ৰ গ্ৰহৰ এই বলাবল বৃদ্ধিয়ে আপোনাৰ ৰাশিৰ বাবে কেনেধৰণৰ ফলাফল লৈ আহিব সেই বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। বিশেষকৈ 29 নৱেম্বৰ তাৰিখৰ পৰা 26 ডিচেম্বৰ তাৰিখলৈ, অৰ্থাৎ সম্পূৰ্ণ প্ৰায় ডিচেম্বৰ মাহটোৱেই শুক্ৰ গ্ৰহ মিত্ৰগৃহী হৈ থাকিব। গতিকে যেতিয়া গ্ৰহবোৰ মিত্ৰগৃহী হয় তেতিয়াই গ্ৰহবোৰৰ বলাবল দুগুণ বৃদ্ধি পাব ধৰে। গতিকে শুক্ৰ গ্ৰহ হৈছে ধন, টকা পইচা, ঐশ্বৰ্য, সা সম্পত্তি, লাক্সাৰিয়াছ ক্ষেত্ৰ, বিশেষকৈ বিবাহ বাৰুৰ বাবেও শুক্ৰ গ্ৰহৰ প্ৰভাৱ অত্যন্ত প্ৰয়োজনীয়। শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰাও শুক্ৰ গ্ৰহৰ প্ৰভাৱ অত্যন্ত গুৰুত্বপূৰ্ণ। গতিকে সকলো দিশ, বৰ্তমান সময়ৰ যি প্ৰয়োজনীয় দিশ, সকলো দিশত শুক্ৰ গ্ৰহৰ প্ৰভাৱ অত্যন্ত প্ৰয়োজনীয়। গতিকে আপোনাৰ ৰাশিৰ বাবে এই সম্পূৰ্ণ ডিচেম্বৰ মাহটো কেনেধৰণৰ ফলাফল দিব শুক্ৰ গ্ৰহই, গতিকে সকলোবোৰ বিষয় জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। গতিকে বলক আজি মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ সম্পূৰ্ণ 12টা ৰাশিৰ ডিচেম্বৰ মাহটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে এই ভিডিঅ'ত জনোৱাৰ চেষ্টা কৰোঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ ডিচেম্বৰ মাহত এওঁলোকৰ ৰাশিৰ পৰা কৰ্মস্থানত শুক্ৰ গ্ৰহৰ অৱস্থানে কৰ্মত বিশেষ উন্নতি দিব। পূৰ্বৰে পৰা অৱশ্যে তুংগী মঙ্গল গ্ৰহৰ পূৰ্ণ দৃষ্টি এওঁলোকৰ কৰ্মস্থানত পৰি আহি আছে। গতিকে পূৰ্বৰ পৰাই কৰ্মত কিছু এওঁলোক উদ্যমী, কৰ্মৰ প্ৰতি কিছু আগ্ৰহী হৈ আহি আছে। কিন্তু বৰ্তমান সময়ত অৰ্থাৎ এই ডিচেম্বৰ মাহত এওঁলোকৰ আৰু অকণমান কিছু উন্নতিৰ যোগ কৰ্মক্ষেত্ৰত দেখা পোৱা গৈছে। পিতৃৰ উন্নতি হ'ব, ঘৰুৱা ক্ষেত্ৰতো এওঁলোকৰ লাভালাভ, ঘৰত উন্নতিৰ প্ৰবল যোগ এই মাহত দেখা পোৱা গৈছে। বিশেষকৈ যদি ঘৰৰ সম্বন্ধীয় ব্যক্তিৰ সহায়ত যোগাযোগত আপোনাৰ কৰ্মত আগবাঢ়ে তেতিয়াহ'লে কৰ্মত বিশেষ লাভালাভৰ যোগ দেখা পোৱা গৈছে। ইয়াৰ উপৰিও আপোনাৰ ব্যৱসায় বাণিজ্যত উন্নতি হ'ব, ব্যৱসায়ৰ হৈ আপোনাৰ নতুন ফলাফল এই মাহত প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। ধন টকা পইচাৰো আপোনাৰ হাতত আহিব, যিহেতু আপোনাৰ ধনৰ অধিপতি হৈ কৰ্মস্থানত শুক্ৰ গ্ৰহ অৱস্থিত হৈ আছে। গতিকে ধন টকা পইচাৰ আগমন হ'ব। বিশেষকৈ চতুৰ্থত পূৰ্ণ দৃষ্টিয়ে এওঁলোকৰ ঘৰত নতুন সা সম্পত্তি বৃদ্ধিৰ যোগ আনিব। গতিকে ডিচেম্বৰ মাহত আপোনাৰ ঘৰলৈ হয়তো নতুন যান বাহনৰ আগমন হ'ব পাৰে। লাক্সাৰিয়াছ সা সম্পত্তি আগমনৰ এই মাহত পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে বিশেষকৈ আপোনাৰ কৰ্মস্থানত শুক্ৰ গ্ৰহৰ অৱস্থান, তাৰ ওপৰত তুংগী মঙ্গল গ্ৰহৰ পূৰ্ণ দৃষ্টিয়ে আপোনাৰ কৰ্মত বিশেষ শুভফল দিয়া পৰিলক্ষিত হ'ব। বিশেষকৈ চৰকাৰী কৰ্মৰ বাবে যদি আপুনি কিছু তৎপৰ হৈ আছে তেতিয়াহ'লে সেই ক্ষেত্ৰতো আগবাঢ়িব পাৰে। আপোনাৰ বিশেষ লাভালাভ চৰকাৰী ক্ষেত্ৰত আহি পৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে ডিচেম্বৰ মাহত ভাগ্যস্থানত শুক্ৰ গ্ৰহৰ অৱস্থানে এওঁলোকৰ ভাগ্যত আকস্মিক উন্নতি দিব। বিশেষকৈ ভাগ্যস্থানত শুক্ৰ গ্ৰহ অতি বিশিষ্ট কাৰক হৈ পৰে। গতিকে যেতিয়াই শুক্ৰ গ্ৰহ ভাগ্যস্থানত অৱস্থিত হয় তেতিয়াই সেই ৰাশিবোৰৰ বাবে অত্যন্ত শুভ ফল প্ৰদান কৰে। গতিকে আপোনাৰ বাবেও এই ডিচেম্বৰ মাহত শুক্ৰ গ্ৰহ ভাগ্যস্থানত অৱস্থান কৰিব, যাৰ বাবে আপোনাৰ আকস্মিক ভাল খবৰ অহাৰ এই মাহত সম্ভাৱনা প্ৰবল আছে। অৱশ্যে তৃতীয়ত পূৰ্ণ দৃষ্টিয়ে আপুনি কষ্ট কৰিলেহে ভাগ্যৰ উন্নতিত কিছু শুভফল দিব। গতিকে কষ্টও কৰি থাকক। আপুনি যদি কিছু এলেহুৱা ভাৱ মনলৈ আনে তেতিয়াহ'লে কিন্তু ভাগ্যৰ ফলাফল কিছু কম লাভ কৰিব। কিন্তু যদি কষ্ট কৰে তেতিয়াহ'লে আপোনাৰ এই মাহত আকস্মিক ভাল খবৰ, আকস্মিক উন্নতিৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। অৱশ্যে এওঁলোকৰ ৰাশিৰ অধিপতি হৈ নৱম অৰ্থাৎ ভাগ্যস্থানত অৱস্থানে
বিশেষ শুভফল নিশ্চয় প্ৰদান কৰিব আৰু তুংগী মঙ্গল গ্ৰহৰো পূৰ্ণ দৃষ্টি পূৰ্বৰ পৰাই আছে, গতিকে ডিফেন্স, মেডিকেল এনেধৰণৰ ক্ষেত্ৰত আপোনাৰ এই মাহত শুভফল প্ৰাপ্তিৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। শিক্ষা ক্ষেত্ৰৰ ফালৰ পৰাও এই মাহত বৃষ ৰাশিৰ ব্যক্তিসকলৰ অকণমান মধ্যম দেখা পোৱা গৈছে, কিয়নো মনত কিছু চঞ্চলতা থাকিব, গতিকে সেই চঞ্চলতাবোৰ নিয়ন্ত্ৰণ কৰিবলৈ আপুনি একমাত্ৰ মহাদেৱক আৰাধনা কৰক। মহাদেৱক আৰাধনা কৰিলে আপোনাৰ সেই শিক্ষা ক্ষেত্ৰত থকা চঞ্চলতাবোৰ কিছু নোহোৱা হ'ব। গতিকে ডিচেম্বৰ মাহটো আপোনাৰ বাবে অৱশ্যে বাকী অন্য ক্ষেত্ৰৰ ফালৰ পৰা শুভ আৰু মংগলময়ভাৱে অতিবাহিত হ'ব। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰিব আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ এই ডিচেম্বৰ মাহত আপোনাৰ অষ্টম স্থানত শুক্ৰ গ্ৰহৰ অৱস্থানে আপোনাক কিছু আধ্যাত্মিক কৰি তুলিব। বিশেষকৈ ভগৱানৰ ওপৰত আস্থা, ভগৱানৰ ওপৰত বিশ্বাস কিছু বৃদ্ধি পাব। লগতে যদি গোপন বিদ্যাৰ সন্ধানত আছে, বিশেষকৈ গোপন বিদ্যাৰ সন্ধানত থকা ব্যক্তিসকলৰ বাবে ৰিচাৰ্চ, স্কলাৰ এনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰা এই মাহটো অত্যন্ত শুভদায়ক হৈ পৰিব। অষ্টমত শুক্ৰ গ্ৰহৰ অৱস্থান কিছু শুভদায়ক বুলি কোৱা হয়। বাকীবোৰ গ্ৰহ যদিও অষ্টমত দুৰ্বল হৈ পৰে, কিন্তু শুক্ৰ গ্ৰহৰ অৱস্থানে নতুন নতুন কথা জনাৰ আৰু শিকাৰ ইচ্ছাবোৰ বৃদ্ধি কৰি তোলে। গতিকে এই মাহত আপোনাৰ নতুন কথা জানিবলৈ আৰু শিকিবলৈ ইচ্ছা যাব। অৱশ্যে অষ্টমৰ শুক্ৰৰ পূৰ্ণ দৃষ্টি আপোনাৰ ধনস্থানত থাকিব, গতিকে ধন টকা পইচাৰ হাতত আহিব, সঞ্চয়ো হ'ব, কথা বতৰাত মধুৰতা আহিব। আপোনাৰ কথা বতৰাই বিশেষকৈ অন্য ব্যক্তিক, বিপৰীত লিংগৰ ব্যক্তিক আকৰ্ষিত কৰিব পাৰিব। শিক্ষা ক্ষেত্ৰতো বিশেষ উন্নতি হ'ব। বিশেষকৈ গোপন শিক্ষা যদি লাভ কৰাৰ সন্ধানত আছে, তেতিয়াহ'লে আপোনাৰ বাবে এই মাহটো অত্যন্ত লাভদায়ক। অৱশ্যে খৰচ অকণমান বাঢ়িব, স্বাস্থ্যজনিত ক্ষেত্ৰত কিছু এই মাহত খৰচ হ'ব পাৰে। বাকী অন্য সকলো দিশৰ ফালৰ পৰা এই মিথুন ৰাশিৰ ব্যক্তিসকলৰ ডিচেম্বৰ মাহটো শুভ আৰু মংগলময় হৈ পৰিব। লগতে ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰিব আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ ডিচেম্বৰ মাহত সপ্তম স্থানত শুক্ৰ গ্ৰহৰ অৱস্থানে আপোনাৰ ব্যৱসায় বাণিজ্যত বিশেষ উন্নতি দিব। যদি আপুনি ব্যৱসায় কৰি আছে, নতুন ব্যৱসায়ৰ সন্ধানত আছে, তেতিয়াহ'লে এই মাহটো আপোনাৰ বাবে অত্যন্ত লাভদায়ক হৈ পৰিব। আৰু বিবাহিত ব্যক্তিসকলৰ দাম্পত্য ক্ষেত্ৰত সুখ সমৃদ্ধি বৃদ্ধি পাব। অৱশ্যে মাজে মাজে খঙৰ মাত্ৰাও প্ৰিয়জনৰ অকণমান বাঢ়িব পাৰে, গতিকে কিছু নিয়ন্ত্ৰণ ৰাখিলে সম্বন্ধত কোনো ধৰণৰ প্ৰভাৱ নপৰে। ইয়াৰ উপৰিও আপোনাৰ ৰাশিৰ ওপৰত পূৰ্ণ দৃষ্টিয়ে আপোনাৰ কিছু সৌন্দৰ্যতাত বৃদ্ধি কৰিব, যিহেতু মংগল গ্ৰহ পূৰ্বৰে পৰাই কৰ্কট ৰাশিৰ ওপৰত অৱস্থান হৈ আছে। গতিকে মংগল গ্ৰহ আৰু শুক্ৰৰ মহা সংযোগে আপোনাৰ যি স্বাস্থ্য পাতিত উন্নতি কৰি তুলিব, মনোবল কিছু বৃদ্ধি কৰি তুলিব। আপোনাৰ একাদশপতি হৈ সপ্তমত অৱস্থানে আপোনাৰ মনৰ আশাবোৰ পূৰণ কৰিব। বিশেষকৈ ব্যৱসায়ত মনৰ আশা পূৰ্ণ হ'ব। যদি বিবাহিত ব্যক্তি আপুনি, তেতিয়াহ'লে বৈবাহিক ক্ষেত্ৰত মনৰ আশাবোৰ পূৰ্ণ হ'ব। ঘৰুৱা ক্ষেত্ৰতো আপোনাৰ লাভালাভ আৰু উন্নতিৰ যোগ এই মাহত দেখা পোৱা গৈছে। লাক্সাৰিয়াছ সম্পত্তি আপোনাৰ ঘৰত অহাৰ সম্ভাৱনাও এই মাহত দেখা পোৱা গৈছে। গতিকে লক্ষ্য কৰিলে কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ সপ্তম স্থানত শুক্ৰ গ্ৰহৰ অৱস্থানে এই মাহটোত সম্পূৰ্ণ শুভ ফল প্ৰদান কৰা দেখা যাব। লগতে ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰিব আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ এই ডিচেম্বৰ মাহত আপোনাৰ ৰাশিৰ পৰা ষষ্ঠ স্থানত শুক্ৰ গ্ৰহৰ অৱস্থানে অকণমান স্বাস্থ্য পাতিৰ ক্ষেত্ৰৰ ফালৰ পৰা কিছু গুৰুত্ব ৰখাৰ প্ৰয়োজন আছে। কিন্তু ষষ্ঠৰ পৰা দ্বাদশত পূৰ্ণ দৃষ্টিয়ে আপোনাৰ বিশেষকৈ বিদেশ ভ্ৰমণ, সৰু সুৰা যাত্ৰাৰ যোগ এই মাহত আনিব। গতিকে সৰু সুৰা যাত্ৰা ভ্ৰমণৰ আজি যোগ এই মাহত কিছু যোগ দেখা পোৱা গৈছে। লগতে খৰচ যদিও হ'ব, আপোনাৰ ব্যক্তিগত ক্ষেত্ৰতহে খৰচ হোৱা দেখা যাব। গতিকে বৰ বিশেষ চিন্তা কৰিব নালাগে। আপোনাৰ খৰচ যদিও হ'ব, খৰচ অৱশ্যে হ'ব, কিন্তু আপোনাৰ ব্যক্তিগত ক্ষেত্ৰতহে খৰচৰ মাত্ৰা বৃদ্ধি পাব। কৰ্মক্ষেত্ৰৰ
অধিপতি হৈ আপোনাৰ দ্বাদশত পূৰ্ণ দৃষ্টিয়ে আপোনাৰ কৰ্মৰ বাবে বিদেশ ভ্ৰমণ, কৰ্মৰ বাবে যাত্ৰাৰ যোগ এই মাহত দেখা পোৱা গৈছে। আপোনাৰ ভাতৃ ভগ্নীৰ ক্ষেত্ৰতো এই মাহত খৰচ হোৱা দেখা যাব। ভাতৃ ভগ্নীৰ স্বাস্থ্যত অকণমান দুৰ্বলতা এই মাহত আহিব পাৰে। বাকী অৱশ্যে সকলো দিশত শুভ। শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰাও মাহটোত কিছু উন্নতিৰ যোগ দেখা পোৱা গৈছে। অৱশ্যে এই মাহত এওঁলোকৰ কিছু দ্বাদশত দৃষ্টিয়ে অশুভ প্ৰভাৱবোৰো শুভ কৰি তুলিব। লগতে ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰিব আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ ডিচেম্বৰ মাহত শুক্ৰ গ্ৰহ আপোনাৰ শিক্ষাস্থানত থাকিব। শিক্ষাস্থানত শুক্ৰ গ্ৰহৰ অৱস্থানে আপোনাৰ শিক্ষাত উন্নতি দিব। বিশেষকৈ পূৰ্বৰ পৰা অৱশ্যে আপোনাৰ মঙল গ্ৰহৰ দৃষ্টিয়ে শিক্ষাত কিছু ধৈৰ্য কম কৰি আছিল, শিক্ষাত চঞ্চলতা আনি আছিল। গতিকে সেই ধৈৰ্যৰ যি কম হোৱা আপোনাৰ স্বভাৱ, সেই স্বভাৱবোৰ এই মাহত কিছু নোহোৱা কৰিব। গতিকে শিক্ষাত কিছু ধৈৰ্য আহিব। অৱশ্যে একাদশত পূৰ্ণ দৃষ্টি আপোনাৰ উপাৰ্জন পাতিও এই মাহত বৃদ্ধি কৰি তুলিব। মনৰ আশাবোৰ পূৰ্ণ হোৱাৰ সম্ভাৱনাও প্ৰবল আছে। প্ৰেম সম্বন্ধত কিছু নতুনত্ব আহিব। ধন টকা পইচাৰ আগমনে আপোনাৰ মনৰ কিছু শান্তি দিয়া দেখা যাব। গতিকে লক্ষ্য কৰিলে সকলো দিশত কন্যা ৰাশিৰ ব্যক্তিসকলৰ এই মাহত উন্নতি প্ৰগতি আহিব। অকণমান অৱশ্যে মাজে সময়ে এই মাহত খঙৰ মাত্ৰাও কিছু থকা দেখা যাব। কিন্তু যথেষ্ট পৰিমাণে শুক্ৰ গ্ৰহৰ বলাবল বৃদ্ধি আপোনাৰ শিক্ষাতে হওক, উপাৰ্জনতে হওক, মনৰ আশাবোৰ যি পূৰ্ণ হ'ব সেই সকলো দিশত শুভ ফল প্ৰদান কৰা দেখা যাব। লগতে ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰিব আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে এই ডিচেম্বৰ মাহটো অতি লাভপ্ৰদায়ক, কিয়নো আপোনাৰ ৰাশিৰ পৰা চতুৰ্থ স্থানত শুক্ৰ গ্ৰহৰ অৱস্থানে আপোনাৰ ঘৰত সা সম্পত্তি বৃদ্ধি কৰি তুলিব। ঘৰুৱা লাভালাভৰ পৰিমাণ এই মাহত বৃদ্ধি পাব। লগতে কৰ্মস্থানত পূৰ্ণ দৃষ্টিয়ে আপোনাৰ কৰ্মত উন্নতি দিব। কৰ্মত লাভ, নতুন কৰ্মৰ সন্ধানত যদি আছে আপোনাৰ নতুন কৰ্মবোৰ এই মাহত লাভ হ'ব। পিতৃৰ কিবা সুখবৰ এই মাহত আপুনি লাভ কৰিব পাৰে। লগতে পিতৃয়ে যদি উপাৰ্জন কৰি আছে পিতৃৰ উপাৰ্জনত এই মাহত বৃদ্ধি পাব। আৰু আপোনাৰ ৰাশিৰ অধিপতি হৈ চতুৰ্থত থকাৰ বাবে ভাল ভাল বন্ধু বান্ধৱবোৰো আপুনি লাভ কৰিব। আপোনাৰ নতুন নতুন বন্ধুৰ সৈতে চিনাকি হ'ব। আৰু বিশেষকৈ মনৰ আশাবোৰ পূৰ্ণ হোৱাৰ এই মাহত সম্ভাৱনা দেখা পোৱা গৈছে। আৰু কৰ্মৰ পৰা এই মাহটো অত্যন্ত লাভদায়ক। আপুনি যদি নতুন কৰ্মৰ সন্ধানত আছে, চৰকাৰী কৰ্মৰ সন্ধানত আছে, এই মাহত চেষ্টা কৰি থাকক, নিশ্চয় ভাল খবৰ অহাৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। গতিকে তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে ডিচেম্বৰ মাহটো অতি লাভপ্ৰদায়ক হৈ পৰিব। লগতে ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰিব আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ ডিচেম্বৰ মাহত আপোনাৰ ৰাশিৰ পৰা তৃতীয় স্থানত শুক্ৰ গ্ৰহৰ অৱস্থানে আপোনাৰ ভাতৃ ভগ্নীৰ উন্নতি দিব। ভাতৃ ভগ্নীৰ আকস্মিক ভাল খবৰ এই মাহত আপুনি লাভ কৰিব। লগতে নৱমত পূৰ্ণ দৃষ্টি আপোনাৰ ভাগ্যত উন্নতি কৰিব। বিশেষকৈ নৱম স্থানত যেতিয়াই শুক্ৰ গ্ৰহৰ সংযোগ হয় তেতিয়াই ভাগ্যৰ উন্নতি হয়, আকস্মিক ভাল খবৰবোৰ আহিব ধৰে। গতিকে নৱমত শুক্ৰ গ্ৰহৰ দৃষ্টি নতুবা অৱস্থান অতি বিশিষ্টকাৰক হৈ পৰে। গতিকে এই মাহত আপোনাৰ আকস্মিক ভাল খবৰ অহাৰ সম্ভাৱনা প্ৰবল আছে। কাম বনবোৰো সোনকালে হৈ উঠিব, কিন্তু অকণমান আপোনাৰ মনত এলাহ ভাৱ উপজিব পাৰে। গতিকে সেই এলাহ ভাৱ যদি আপুনি ত্যাগ কৰিব পাৰে সকলো দিশত আপোনাৰ উন্নতি প্ৰগতিৰ যোগ দেখা পোৱা গৈছে। অকণমান অৱশ্যে ভাতৃ ভগ্নীৰ বাবে আপুনি খৰচ এই মাহত কিছু কৰিব লাগিব। বিবাহিতসকলে আজি অৰ্থাৎ এই মাহত বিশেষকৈ প্ৰিয়জনৰ বাবে কিছু খৰচ পাতি কৰিবলগীয়া হোৱা দেখা যাব। কিন্তু অন্য সকলো দিশৰ ফালৰ পৰা এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ এই মাহটো শুভ আৰু মংগলময় হৈ পৰিব। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰিব আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলৰ ডিচেম্বৰ মাহত শুক্ৰ গ্ৰহ আপোনাৰ ধনস্থানত থাকিব।
ধনস্থানত শুক্ৰ গ্ৰহৰ অৱস্থান হোৱাটো অত্যন্ত জ্যোতিষশাস্ত্ৰত লাভদায়ক আৰু শুভ সংযোগ, কিয়নো শুক্ৰ গ্ৰহ হৈছে ধন টকা পইচাৰ কাৰক গ্ৰহ আৰু যেতিয়াই ধনস্থানত অৱস্থান হ'ব তেতিয়াই ধন টকা পইচাৰ বৃদ্ধি পাবলৈ ধৰিব। গতিকে বৰ্তমান আপোনাৰ যি ডিচেম্বৰ মাহত আপোনাৰ বাবেও অত্যন্ত লাভদায়ক হৈ পৰিব। আপোনাৰ কথা বতৰা কোৱা শৈলীবোৰৰ বাবেই আপুনি ধন উপাৰ্জন কৰিব পাৰিব, অৰ্থাৎ আপুনি কথাৰ জৰিয়তে ধন উপাৰ্জন কৰাৰ এই মাহত সম্ভাৱনা প্ৰবল আছে। অষ্টমত পূৰ্ণ দৃষ্টি থাকিব, যাৰ বাবে আপোনাৰ নজনা কথাবোৰো জানিবলৈ ইচ্ছা যাব, শিকিবলৈ ইচ্ছা যাব। বিশেষকৈ এওঁলোকৰ অকণমান স্বাস্থ্যত এই মাহত যত্ন ৰখাৰ প্ৰয়োজন আছে। হয়তো সৰু সুৰা চৰ্দি জ্বৰ কাহ এনেধৰণৰ সমস্যাই দেখা দিব পাৰে। গতিকে যিমান পাৰে নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিলে বাকী ধন টকা পইচাৰ ফালৰ পৰা অৱশ্যে এই মাহটো অতি শুভদায়ক দেখা পোৱা গৈছে। লগতে ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰিব আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ ডিচেম্বৰ মাহত আপোনাৰ ৰাশিৰ ওপৰত শুক্ৰ গ্ৰহৰ অৱস্থান হ'ব। গতিকে ৰাশিত শুক্ৰ গ্ৰহৰ অৱস্থানে আপোনাৰ এই মাহত বিভিন্ন প্ৰকাৰৰ লাভ দিব। আপোনাৰ স্বাস্থ্য পাতিত উন্নতি হ'ব। যদি বিগত মাহত আপোনাৰ স্বাস্থ্যত দুৰ্বলতা আছিল, সেই দুৰ্বলতাবোৰ এই মাহত নোহোৱা হ'ব আৰু আপোনাৰ মনৰ আশাবোৰ পূৰ্ণ হ'ব। বিশেষকৈ কৰ্মৰ পৰা যদি কিবা আপোনাৰ মনত আশা আছিল, সেই মনৰ আশাবোৰ পূৰ্ণ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। বিশেষকৈ কৰ্ম আৰু শিক্ষা এই দুয়োটা ক্ষেত্ৰৰ ফালৰ পৰা মনৰ আশাবোৰ পূৰ্ণ হ'ব। নতুন প্ৰেমত কিছু আগবাঢ়ি যোৱা দেখা যাব। গতিকে নতুন নতুন প্ৰেম সম্বন্ধ গঢ়িবলৈ এওঁলোকে চেষ্টা কৰা এই মাহত পৰিলক্ষিত হ'ব। আৰু সপ্তম স্থানত পূৰ্ণ দৃষ্টিয়ে এওঁলোকৰ বৈবাহিক সম্বন্ধত কিছু ভাল খবৰ আনিব। যদি বিবাহৰ উপযুক্ত তেতিয়াহ'লে এই মাহত বিবাহৰ শুভ খবৰ প্ৰাপ্তিৰ সম্ভাৱনা প্ৰবল আছে। গতিকে মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে এই ডিচেম্বৰ মাহটো অত্যন্ত লাভদায়ক হৈ পৰিব। সম্পূৰ্ণভাৱে আপুনি লাভ ল'ব পাৰিব শুক্ৰ গ্ৰহৰ প্ৰভাৱত। লগতে ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰিব আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ এই ডিচেম্বৰ মাহত শুক্ৰ গ্ৰহ আপোনাৰ ৰাশিৰ পৰা দ্বাদশ স্থানত থাকিব। দ্বাদশত শুক্ৰ গ্ৰহ একমাত্ৰ গ্ৰহ, যিটো গ্ৰহ দ্বাদশত থাকিলে অত্যন্ত শুভ ফল প্ৰদান কৰে। গতিকে আপোনাৰ বাবে এই মাহটো শুক্ৰ গ্ৰহৰ প্ৰভাৱত লাভালাভৰ পৰিমাণ বাঢ়িব সকলো দিশত। বিশেষকৈ বিদেশ ভ্ৰমণ বিদেশ যাত্ৰাৰ এই মাহত যোগ দেখা পোৱা গৈছে। যদিও খৰচ হ'ব, আপোনাৰ ব্যক্তিগত ক্ষেত্ৰতহে খৰচ হ'ব। গতিকে খৰচ হ'লে আপুনি চিন্তা কৰিব নালাগে। অযথা ক্ষেত্ৰত খৰচ এই মাহত নহয় আৰু আপোনাৰ দৈহিক সৌন্দৰ্যতা বৃদ্ধি পাব। স্বাস্থ্য পাতিত সুস্থ সবলতা অহাৰ সম্ভাৱনাও প্ৰবল আছে। আপোনাৰ শত্ৰুবোৰ নোহোৱা হ'ব। যদি বিগত দিনত শত্ৰুৱে অকণমান সমস্যা কৰি আছিল, আজিৰ পৰা অৰ্থাৎ এই সম্পূৰ্ণ ডিচেম্বৰ মাহটোত আপোনাৰ শত্ৰুবোৰ নোহোৱা হ'ব। ঘৰুৱা ক্ষেত্ৰত আপুনি অৱশ্যে অকণমান খৰচ এই মাহটোত কৰিব লাগিব। আকস্মিক ভাল খবৰ শুক্ৰ গ্ৰহই দিয়া দেখা যাব। গতিকে লক্ষ্য কৰিলে কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে সম্পূৰ্ণ ডিচেম্বৰ মাহটো শুভ আৰু মংগলময়ভাৱে অতিবাহিত হ'ব। লগতে ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰিব আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু শেষত মীন ৰাশিৰ ব্যক্তিসকলৰ এই ডিচেম্বৰ মাহত শুক্ৰ গ্ৰহ আপোনাৰ ৰাশিৰ পৰা একাদশত থাকিব। একাদশস্থ শুক্ৰ গ্ৰহৰ প্ৰভাৱ আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা অত্যন্ত লাভপ্ৰদায়ক, কিয়নো একাদশ হৈছে উপাৰ্জনৰ স্থান। উপাৰ্জনৰ স্থানত শুক্ৰ গ্ৰহৰ অৱস্থান হোৱাটো অত্যন্ত মহা সংযোগ। গতিকে আপোনাৰ বাবেও এই মাহটোত ধন টকা পইচাৰ আগমন হোৱা দেখা যাব। মনৰ আশাবোৰ পূৰ্ণ হ'ব। যদি কিবা ভাবি আছে সেই ভাবি থকা কথাবোৰ ভাবি থকা কাম বনবোৰ এই মাহত সিদ্ধি হৈ পৰিব। লগতে শিক্ষাস্থানত পূৰ্ণ দৃষ্টিয়ে শুক্ৰ গ্ৰহৰ পূৰ্ণ দৃষ্টি শিক্ষাস্থানত থাকিব, যাৰ বাবে পঢ়া শুনাত যদি বিগত মাহত ধৈৰ্য কমি আছিল, সেই ধৈৰ্য কম হোৱা স্বভাৱ কম হোৱা ব্যক্তিত্ববোৰ আপোনাৰ নোহোৱা হ'ব আৰু শুক্ৰ গ্ৰহই আপোনাৰ কিছু শিক্ষা ক্ষেত্ৰত এই মাহত ধৈৰ্য আনিব। প্ৰেম সম্বন্ধত নতুনত্বৰ যোগ এই মাহত প্ৰবল দেখা পোৱা গৈছে। আপোনাৰ ভাতৃ ভগ্নীৰ সহায়ত এই মাহত ধন টকা পইচাৰ আপোনাৰ হাতলৈ আহিব। গতিকে ভাতৃ ভগ্নীৰ উন্নতি আপোনাৰ আৰ্থিক স্থিতি কিছু সবল কৰি তুলিব। গতিকে লক্ষ্য কৰিলে
মীন ৰাশিৰ ব্যক্তিসকলৰ এই মাহত অন্য সকলো দিশৰ ফালৰ পৰা শুভ আৰু মংগলময় হৈ পৰা ডিচেম্বৰ মাহটো পৰিলক্ষিত হৈছে। লগতে ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰিব আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ এই ডিচেম্বৰ মাহটো যেন সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰি মাৰিছোঁ। ধন্যবাদ।